মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিলে অষ্টম শ্ৰেণীৰ ছাত্ৰ সনাতন চেতিয়াই। যোৱা ইংৰাজী 28 আগষ্ট তাৰিখে ডিব্ৰুগড় BL বেৰিয়া সৰস্বতী শিশু মন্দিৰত অনুষ্ঠিত হোৱা বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শিৱসাগৰ বিভাগ গণিত বিজ্ঞান মেলা আৰু সংস্কৃতি মহোৎসৱ 2024-2025 বৰ্ষৰ জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ গণিত বিজ্ঞান মেলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সেন্সৰ স্মাৰ্ট চিটি আৰ্হি প্ৰদৰ্শন কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ল মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সনাতন চেতিয়াই। বহুত ভাল লাগিছে যাতে মোৰ নিজৰ স্কুলখনৰো নাম এটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। মোৰ সহযোগ কৰিছে প্ৰধান আচাৰ্য, মা দেউতাইতো সহযোগ কৰিছে, সকলো আচাৰ্যৰ দ্বাৰা মই এইখিনি সক্ষম হৈছোঁ যাতে আৰু আগবাঢ়ি যাওঁ। সেয়ে মোৰ আচাৰ্যহঁতৰ লগত সহযোগ হয় আৰু কৰিব পাৰোঁ যাতে কামসমূহ। নমস্কাৰ, মোৰ নাম শ্ৰী সনাতন চেতিয়া, মই অষ্টম শ্ৰেণীৰ ছাত্ৰ। আৰু তোমাৰ যে লগৰবোৰ কিবা সমনীয়া আছে বা এই গৌৰৱ কৰি আনিছে কিবা অনুপ্ৰেৰণা ক'বা নেকি? যাতে তেওঁলোকো কষ্ট কৰি মোৰ নিচিনাকৈ কৰিব পাৰে সেইবাবে। ইয়াৰ উপৰি অহা ইংৰাজী 7-8-9 ছেপ্টেম্বৰ তাৰিখে বৰপেটা ভৱানীপুৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া গণিত মেলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে সনাতন চেতিয়াই। ছাত্ৰজনে নিজৰ লগতে বিদ্যালয়খনলৈ এনেদৰে গৌৰৱ কঢ়িয়াই অনাত মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য মোহন কুমাৰ চেত্ৰীয়ে গৌৰৱান্বিত হোৱাৰ লগতে আজি আনুষ্ঠানিকভাৱে ছাত্ৰজনক শুভেচ্ছা জনায়। তোমালোকে জানা যোৱা 28 আগষ্ট 2024 তাৰিখে আমাৰ বিভাগ ভিত্তিক নিৰ্বাচিত হোৱা ছাত্ৰ সনাতন চেতিয়া তোমালোকৰে অষ্টম শ্ৰেণীৰ ছাত্ৰ অৰ্থাৎ মডেলত ভাগ লৈ বিভাগ ভিত্তিৰ পৰা প্ৰথম স্থান দখল কৰি ৰাজ্যিক পৰ্যায়লৈ অৰ্থাৎ প্ৰান্তীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে। ছাত্ৰজন আগন্তুক 7-8-9 ছেপ্টেম্বৰ ৰাজ্যিক পৰ্যায়লৈ প্ৰতিনিধিত্ব কৰিব। গতিকে যাৰ বাবে সনাতন চেতিয়া ছাত্ৰগৰাকীলৈ আমাৰ নিকেতনৰ তৰফৰ পৰা এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত তেখেতৰ উৎসাহৰ বাবে আগন্তুক যাতে দিনত আৰু উৎসাহেৰে সনাতন চেতিয়াই মনৰ একাগ্ৰতা সফলতা আজুৰি অনাত নিজৰ শিক্ষাগুৰুসকল আৰু পিতৃ মাতৃক কৃতজ্ঞতা জনোৱাৰ লগতে নিজৰ সমনীয়াসকলক মনৰ একাগ্ৰতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। খুব আজি অনুভৱ কৰিছোঁ বিদ্যালয় এজন ছাত্ৰই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ শিশু সমিতি অসমে প্ৰতি বছৰে গণিত বিজ্ঞান মেলা আৰু সাংস্কৃতিক মহোৎসৱ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ নিকেতনৰ ছাত্ৰই সংকুল পৰ্যায়ত অৰ্থাৎ জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ যোৱা ইংৰাজী 28 আগষ্ট 2024 তাৰিখে BL বেৰিয়া সৰস্বতী শিশু মন্দিৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিজ্ঞানৰ সেন্সৰ আৰ্হিত ভাগ লৈ বিষয়টো সেন্সৰ আছিলে। এই সেন্সৰ বিষয়ত আৰ্হিত ভাগ লৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ছাত্ৰগৰাকীয়ে আগন্তুক 7-8-9 ছেপ্টেম্বৰ তাৰিখে ভৱানীপুৰ অৰ্থাৎ বৰপেটা ভৱানীপুৰত অনুষ্ঠিত হ'বলগীয়া গণিত বিজ্ঞান মেলাৰ তেওঁ ভাগ ল'ব অৰ্থাৎ অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে ৰাজ্যিক ভিত্তিত প্ৰান্তীয় ভিত্তিত। গতিকে আশা কৰিছোঁ এই ছাত্ৰগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ যাতে আগন্তুক হ'বলগীয়া যে প্ৰান্তীয় প্ৰতিযোগিতাত সুন্দৰকৈ আৰু প্ৰতিভাৰে আৰু উৎসাহেৰে ভাগ লৈ ৰাজ্যিক পৰ্যায়তো জিলিকি উঠিব বুলি আশা ৰাখিছোঁ আৰু ক্ষেত্ৰীয় পৰ্যায়লৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ আশা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।